নমস্কাৰ এক বিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এক ভাল খবৰ আহিছে এটা বিত্তীয় প্ৰতিষ্ঠান শেহতীয়াকৈ ওলাই আহিছে ৰাজ্যখনৰ লাখ লাখ মহিলাক স্বাৱলম্বী কৰিবলৈ যদি আপুনি এগৰাকী গৃহিণী আৰু আপুনি ভাবিছে ব্যৱসায় কৰিবলৈ তেন্তে আপুনি কাক চাপক এই বিত্তীয় প্ৰতিষ্ঠানটোৰ কিয়নো এই বিত্তীয় প্ৰতিষ্ঠানটোৱে ন্যূনতম নথিপত্ৰ জমালৈ আপোনাক প্ৰদান কৰিব কম সুতত লোনৰ সুবিধা আৰু এই ধন ৰাখি আপুনি বিনিয়োগ কৰিব পাৰিব আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত সেই ব্যৱসায় যিকোনো হ'ব পাৰে হয়তো আপুনি এখন দোকান খুলিব পাৰে নাইবা আপুনি দৰ্জিৰ কাম কৰিব পাৰে বা অন্যথা আপুনি অন্যান্য বিভিন্ন ব্যৱসায়ত এই ধন ৰাখি আপুনি বিনিয়োগ কৰিব পাৰে গতিকে এই সুবিধা আপোনাৰ বাবে সুবৰ্ণ সুযোগ হ'ব পাৰে সবিশেষ এই মুহূৰ্তত লৈ আহিছো কেনেকৈ ক'ত আপুনি আবেদন কৰিব লাগিব কি নথিপত্ৰৰে আপুনি উপকৃত হ'ব যদি আপুনি এগৰাকী গৃহিণী তেন্তে আপোনাৰ বাবে লৈ আহিছো এক ভাল খবৰ যদি ভাবিছে আপুনি ব্যৱসায় কৰিম বুলি ব্যৱসায় কৰা আপোনাৰ ইচ্ছা আছিল তেন্তে এই সপোন পূৰণ কৰিব ৰাজ্যৰ এটা বিত্তীয় প্ৰতিষ্ঠানে ন্যূনতম নথিপত্ৰ জমা ৰাখি এই বিত্তীয় প্ৰতিষ্ঠানটোৱে আপোনাক প্ৰদান কৰিব লোনৰ সুবিধা বন্ধন বেংক এই বন্ধন বেংকে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ মহিলাক লোনৰ সুবিধা প্ৰদান কৰিছে কেৱল আত্মসহায়ক গোটেই নহয় ব্যক্তিগতভাৱেও আপুনি ল'ব পাৰিব বন্ধন বেংকৰ পৰা লোনৰ সুবিধা আৰু এই ধন ৰাখি আপুনি বিনিয়োগ কৰিব পাৰিব আপুনি মনে বিচৰা ব্যৱসায়ৰ ক্ষেত্ৰত আৰু এগৰাকী হৈছে ৰূপহী হাতৰ এগৰাকী সফল গৃহিণীৰ লগতে তেওঁ এগৰাকী সফল মহিলা ব্যৱসায়ী এখেতৰ নাম মধুমিতা ঘোষে বন্ধন বেংকৰ পৰা লোন লৈ এনেধৰণে এখন দোকান খুলিছে অসমী ষ্ট'ৰ নামৰ এই দোকানখনৰ স্বত্বাধিকাৰী হৈছে মধুমিতা ঘোষ আজি 10 জনৰ বাবে উদাহৰণ হৈ পৰিছে মধুমিতা ঘোষ বন্ধন বেংকে তেওঁৰ ব্যৱসায়িক যাত্ৰাত কিদৰে সহায় কৰিলে শুনক তেখেতৰ মুখেৰে নমস্কাৰ মোৰ নাম মধুমিতা ঘোষ মোৰ ঘৰ ৰূপহীত মই প্ৰথমে বন্ধন বেংকৰ পৰা 2012 চনত 10,000 টকা লোন লৈছিলোঁ তাৰপিছত লাহে লাহে লোন লৈ মই দোকানত খটাইছোঁ মই মোৰ পৰিয়ালৰ মানে ভালকৈ চলাব পাৰিছোঁ আৰু লোনটো ভালকৈ মাৰিব পাৰিছোঁ সক্ষম হৈছোঁ এতিয়া বৰ্তমান 3 লাখ টকা লোন চলি আছে মোৰ প্ৰথমে 10,000 লৈছিলোঁ লাহে লাহে মই লৈ আছোঁ এতিয়ালৈকে বৰ্তমান 3 লাখ টকা চলি আছে আৰু এই পইচা দি মই দোকানত খটাই পৰিয়ালটো ভালকৈ চলাব পাৰিছোঁ আৰু বৰ্তমান মই বন্ধন বেংকক জনাইছিলোঁ ছাৰক 5 লাখ টকা লোনৰ কথা ছাৰে দিম বুলি কৈছিলে আৰু আগন্তুক দিনত মই আৰু বেছিকৈ লোন লৈ আশা ৰাখিছোঁ ইয়াত বন্ধন বেংকত ধন্যবাদ বন্ধন বেংকক মই নমস্কাৰ মোৰ নাম মধুমিতা ঘোষ ৰূপহী হাতৰ এনে কেইবাগৰাকীও গ্ৰাহক আছে যিসকলে বন্ধন বেংকৰ পৰা লোন লৈ উপকৃত হৈছে তেনে আন এগৰাকী বন্ধন বেংকৰ গ্ৰাহক হৈছে জাকিৰ হুছেইন তেখেতে আমাক জনাইছে কি ধৰণে বন্ধন বেংকে তেখেতৰ ব্যৱসায়িক যাত্ৰাত সহায় কৰিছে বন্ধন বেংকৰ পৰা লোন লৈ ৰূপহী হাতৰ জাকিৰ হুছেইন নামৰ এগৰাকী ব্যৱসায়ী নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে তেওঁ যথেষ্ট উপকৃত হৈছে বন্ধন বেংকৰ পৰা লোন লৈ শুনক তেখেতৰ মুখেৰে মোৰ নাম জাকিৰ হুছেইন মই দোকান কৰি আছোঁ বহুত দিনৰ পৰা বন্ধন বেংকৰ পৰা পইচা লৈ তাৰে মাল চাল আনি আছোঁ সুবিধা পাইছোঁ বন্ধন বেংকৰ পৰা পইচা লৈ আমি ফাৰ্ষ্ট টাইম 30,000 টকাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া 5 লাখলৈকে লৈ আছোঁ আশা কৰি আছোঁ আগন্তুক এইটো ক্লিয়াৰ কৰি আকৌ অলপ বেছিকৈ লোৱাৰ কাৰণে ছাৰক আলোচনা কৰিম এপ্লাই কৰিম বুলি ভাবি আছোঁ এতিয়া ভালে পাইছোঁ এতিয়া এই বন্ধন বেংকৰ সুবিধাৰ কাৰণে আমি দোকানত চলাত অলপ সুবিধা পাইছোঁ আপুনি বন্ধন বেংকৰ কিবা ক'ব নেকি বন্ধন বেংকে আমাৰ এই সহায় কৰাৰ কাৰণে ভাল বন্ধন বেংকৰ পৰা লৈ আমি বিজনেছ কৰি চলি যাব পাৰিছোঁ তাৰমানে সেইটো কাৰণে বন্ধন বেংকক আমি ধন্যবাদ দিছোঁ নমস্কাৰ মোৰ নাম জাকিৰ হুছেইন মই দোকান কৰি আছোঁ বহুত দিনৰ পৰা বন্ধন বেংকৰ পৰা পইচা লৈ তাৰে মাল চাল আনি আছোঁ সুবিধা পাইছোঁ বন্ধন বেংকৰ পৰা পইচা লৈ আমি ফাৰ্ষ্ট টাইম 30,000 টকাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া 5 লাখলৈকে লৈ আছোঁ আশা কৰি আছোঁ আগন্তুক এইটো ক্লিয়াৰ কৰি আকৌ অলপ বেছিকৈ লোৱাৰ কাৰণে ছাৰক আলোচনা কৰিম এপ্লাই কৰিম বুলি ভাবি আছোঁ এতিয়া ভালে পাইছোঁ এতিয়া এই বন্ধন বেংকৰ সুবিধাৰ কাৰণে আমি দোকানত চলাত অলপ সুবিধা পাইছোঁ আপুনি বন্ধন বেংকৰ কিবা ক'ব নেকি
বন্ধন বেংকে আমাৰ এই সহায় কৰাৰ কাৰণে ভাল বন্ধন বেংকৰ পৰা লৈ আমি বিজনেছ কৰি চলি যাব পাৰিছোঁ তাৰমানে এই কাৰণে বন্ধন বেংকক আমি ধন্যবাদ দিছোঁ নমস্কাৰ মোৰ নাম যুৱ ব্যৱসায়ী মাইনুল হকৰো ব্যৱসায়িক যাত্ৰাত সহায়ক হৈছে বন্ধন বেংক এক কথাত বন্ধন বেংক আজি বহুজনৰ মুখত হাঁহি বিৰিঙাইছে আৰু এই হাঁহি হৈছে সফলতাৰ হাঁহি এখন গুমটিৰ দোকানেৰে ব্যৱসায় আৰম্ভ কৰা মইনুল হক আজি এখন সুন্দৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু এই ব্যৱসায়িক যাত্ৰাত মইনুলক সহায় কৰিছে বন্ধন বেংকে বন্ধন বেংকৰ কাষ চাপিছিল মইনুল হক তেখেতে বিচাৰিছিল আৰ্থিক সহায় আৰু বন্ধন বেংকে ন্যূনতম নথিপত্ৰ জমা ৰাখিয়ে কম দিনৰ ভিতৰত মাইনুল হকক প্ৰদান কৰিলে প্ৰয়োজনীয় ধনৰাশি আৰু এই ধনৰাশি মাইনুলে বিনিয়োগ কৰিছে নিজৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আজি অঞ্চলটোৰ ভিতৰতে এগৰাকী সফল ব্যৱসায়ী মাইনুল হক এই দোকানখনত গ্ৰাহকে বিচৰা সকলোখিনি সামগ্ৰী উপলব্ধ কৰোৱাৰ চেষ্টা কৰিছে মাইনুলে আৰু আজি মাইনুল এগৰাকী সফল ব্যৱসায়ী নমস্কাৰ মোৰ নাম মাইনুল হক গাঁও ৰূপহী বন্ধন বেংকৰ পৰা পইচা লৈ আমি দোকানদাৰী কৰি আছোঁ আৰু আমাৰ এইখিনি উন্নত হৈছে আৰু আগলৈকে ছাৰে দিব বুলি কৈছে কিমান টকা লোন লৈছিলে কেতিয়াবা লৈছিলে আগতে 10,000 লৈছিলোঁ 2012 চনত এতিয়া 2 লাখ টকা লৈ কৰি আছোঁ কি দোকান ব্যৱসায় কৰিছে গেলামাল দোকান ভালে চলি আছে আমাৰ আমি ঘৰ সংসাৰ ভালে চলাই আছোঁ আগলৈকে ছাৰে দিব আমি ল'ম না বন্ধন বেংকে আমাক পইচা দিয়াৰ কাৰণে সহায় কৰাৰ কাৰণে আমি ভালেই পাইছোঁ ধন্যবাদ দিছোঁ নমস্কাৰ মোৰ নাম মাইনুল হক গাঁও ৰূপহী বন্ধন বেংকৰ পৰা পইচা লৈ আমি দোকানদাৰী কৰি আছোঁ আৰু আমাৰ এইখিনি উন্নত হৈছে আৰু আগলৈকে ছাৰে দিব বুলি কৈছে কিমান টকা লোন লৈছিলে কেতিয়াবা লৈছিলে আগতে 10,000 লৈছিলোঁ 2012 চনত এতিয়া 2 লাখ টকা লৈ কৰি আছোঁ কি দোকান ব্যৱসায় কৰিছে গেলামাল দোকান ভালে চলি আছে আমাৰ আমি ঘৰ সংসাৰ ভালে চলাই আছোঁ আগলৈকে ছাৰে দিব আমি ল'ম না বন্ধন বেংকে আমাক পইচা দিয়াৰ কাৰণে সহায় কৰাৰ কাৰণে আমি ভালেই পাইছোঁ ধন্যবাদ দিছোঁ যুৱক যুৱতী আছে এনে বহু সংখ্যক লোক আছে যিয়ে বন্ধন বেংকৰ দ্বাৰা উপকৃত হৈছে বন্ধন বেংকৰ বাবে তেওঁলোকৰ মুখত আজি সফলতাৰ হাঁহি দেখিবলৈ পোৱা গৈছে যাৰ বাবে বহু লোকে ক'ব বিচাৰে বন্ধন মানে হৈছে সুখৰ ইন্ধন বন্ধন আছে বাবে সপোন দেখাৰ সাহস কৰিছে আজি ৰাজ্যৰ বহু নিবনুৱা যুৱক যুৱতীয়ে যাৰ বাবে আজি বহু লোকৰ মুখত বন্ধনৰ জয়গান বহু লোকে ক'ব বিচাৰিছে বন্ধনৰ সহায় সহযোগিতাৰ বাবে আমি আমাৰ সপোন পূৰণ কৰাৰ সাহস পাইছো ন্যূনতম নথিপত্ৰ জমা ৰাখি আপুনিও লাভ কৰিব পাৰে লোনৰ সুবিধা লাখ লাখ মহিলাৰ বাবে এক সুবৰ্ণ সুযোগ এই বিত্তীয় প্ৰতিষ্ঠানটোৱে আগবঢ়াইছে যদি আপুনি এগৰাকী গৃহিণী আৰু ঘৰখনৰ লগতে আপুনিও ভাবিছে ব্যৱসায় কৰিম বুলি তেন্তে আপুনিও কাষ চাপিব পাৰিব বন্ধন বেংকৰ বন্ধন বেংক নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ন্যূনতম নথিপত্ৰ জমা ৰাখি খুবেই কম দিনৰ ভিতৰত লোনৰ সুবিধা প্ৰদান কৰি আহিছে আৰু এই সকল লোকৰ লেখিয়াকৈ আপুনিও আপোনাৰ সপোন পূৰণ কৰাৰ সুবিধা লাভ কৰিব যাৰ বাবে আজি বহু গ্ৰাহকে ক'ব বিচাৰিছে যে বন্ধন আছে বাবে আমি সপোন দেখাৰ সাহস কৰিছো বন্ধন মানে বহুজনৰ বাবে আজি সুখৰ ইন্ধন